নমস্কাৰ। প্ৰচণ্ড শীতৰ বাবে ইখনৰ পাছত সিখন জিলাত বিদ্যালয় বন্ধ ঘোষণা। কামৰূপ মেট্ৰ'ৰ পাছত ৰাজ্যৰ আন এখন জিলাত বন্ধৰ জাননী দিয়া গৈছে। গ্ৰীষ্ম প্ৰৱাহৰ সময়ত পূৰ্বে জাৰি কৰা নিৰ্দেশনা অনুসৰি প্ৰয়োজন অনুসৰি বিদ্যালয়সমূহৰ পাঠদানৰ সময় পুনৰ নিৰ্ধাৰণ বা পাঠদান সাময়িকভাৱে বন্ধ কৰা সন্দৰ্ভতো উপযুক্ত সিদ্ধান্ত ল'বলৈ জিলাসমূহৰ আয়ুক্তসকলক নিৰ্দেশনা দিয়া গৈছিল আৰু সেই নিৰ্দেশনা মতে ইতিমধ্যে কামৰূপ মেট্ৰ' জিলাত বন্ধ ঘোষণা কৰা হৈছে চৰকাৰী বিদ্যালয়সমূহ। 31 ডিচেম্বৰ বুধবাৰৰ পৰা 6 জানুৱাৰী মঙলবাৰলৈ কামৰূপ মহানগৰ জিলাত বন্ধ থাকিব চৰকাৰী বিদ্যালয়সমূহ। মঙলবাৰে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে ৰাজ্যৰ প্ৰতিগৰাকী জিলা আয়ুক্তক এই নিৰ্দেশনা দিছিলে যে শীতজনিত পৰিস্থিতিৰ বাবে নিজ নিজ জিলাৰ পৰিস্থিতি লক্ষ্য ৰাখি বা পৰিস্থিতিৰ মূল্যায়ন কৰি ব্যৱস্থা ল'বলৈ নিৰ্দেশ দিছিল শিক্ষামন্ত্ৰীগৰাকীয়ে। আৰু গ্ৰীষ্ম প্ৰৱাহৰ সময়ত পূৰ্বে জাৰি কৰা নিৰ্দেশনা অনুসৰি যিদৰে পুনৰ নিৰ্ধাৰণ কৰিছিল সময় বা পাঠদান বন্ধ ৰাখিছিলে সেইমতে নিৰ্দেশ দিব গৈছিলে। আৰু শিক্ষামন্ত্ৰীৰ এই নিৰ্দেশৰ পাছতে শ্ৰীভূমি জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে এক জাননী প্ৰকাশ কৰিছে আৰু এই জাননী মতে 31 ডিচেম্বৰ আৰু 1 জানুৱাৰীত জিলাখনৰ 8ম শ্ৰেণীলৈকে বন্ধ থাকিব বিদ্যালয়সমূহৰ পাঠদান। লগতে 9ম শ্ৰেণীৰ পৰা উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষলৈ পুৱা 10 বজাৰ পৰা দুপৰীয়া 2:30 বজালৈ চলিব পাঠদান। বিদ্যালয়সমূহৰ পৰিদৰ্শক নীলমজ্যোতি দাসে সদৰি কৰিছে এই তথ্য। আৰু 31 আৰু 1 জানুৱাৰীত বন্ধ যোৱাৰ পাছত 2 জানুৱাৰীৰ পৰা যিখিনি LP আৰু UP স্কুলছ আছে তেওঁলোকৰো সময় পুৱা 9 বজাৰ সলনি পুৱা 10 বজাৰ পৰা আৰম্ভ হ'ব। 10 বজাৰ পৰা LP স্কুলসমূহ 2 বজালৈ খোলা থাকিব আৰু UP স্কুলসমূহ 10 বজাৰ পৰা 2:30 বজালৈ খোলা থাকিব। আৰু হায়াৰ ছেকেণ্ডেৰী আৰু ছিনিয়ৰ ছেকেণ্ডেৰী স্কুলসমূহ তেওঁলোকৰ বন্ধ দিয়া নাই, তেওঁলোকৰ খোলা থাকিব আৰু তেওঁলোকে 10 বজাৰ পৰা 3 বজালৈ বিদ্যালয় পাঠদান তেওঁলোকৰ বাবে হ'ব। গতিকে ইয়াৰ উপৰঞ্চি হিচাপে অইন জিলাতো যদি কিবা নিৰ্দেশনা ওলায় তেতিয়াহ'লে আপোনালোকে কমেণ্ট ছেকশ্যনত জনাব, যাতে আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰো উপকাৰ আহে। ধন্যবাদ।